Hey guys, কি খবৰ আপোনালোকৰ? মই মমতাজ আফৰিন ৰহমান। পুৱাই উঠি আজি ভাবিলোঁ যেহেতু মোৰ সকলোবোৰ কাম হৈ গৈছে তো মই ভাবিলোঁ সদায়নো বাহিৰৰ খানা কিমান খাম। আজি অফিচলৈ বুলি টিফিন বনাই নিও প্ৰায় কেইদিনমান ধৰি পেলাই ঠাণ্ডাৰ দিনটো হোৱাৰ পৰা টিফিন বনাই নিয়া নাছিলোঁ যেহেতু ঠাণ্ডা হৈ যায় ন সকলোবোৰ। আৰু দেখিলোঁ ফ্ৰিজতে সুইট কৰ্ণৰ পেকেট এটা আৰু ব্ৰেডৰ পেকেট এটা। মই ভাবিলোঁ যেহেতু যোগাৰ আছে চেণ্ডউইচ 3টা মানকে বনাই নিও আৰু মই লাগি গ'লো বনোৱাত। মই ইমান ভালদৰে নাজানো, পাৰফেক্ট নহ'ব পাৰে, তথাপিও মই ভাবিলোঁ আজি টিফিনতনো কি কিনো সকলোবোৰ আপোনালোকক আজি ভিডিঅ'ৰ দ্বাৰা দেখাম। লগতে ফল মূল কেইটামানো আছিলে তো মই ফল মূলো এটা টিফিনত বান্ধি ল'লোঁ আৰু ফল মূল ভৰাই থকাৰ টাইমতে ময়ো অকণ খাইছিলোঁ, এইটোতো সকলোৰে নিয়ম ন। আৰু এনেধৰণে আজি টিফিনত নিলোঁ আৰু সকলোবিলাক কাম কৰি মেলি লৈ মই আকৌ গৈছোঁ এওঁক জগাবৰ কাৰণে। ৰাতিপুৱাৰ সময়টোত এইটোৱে মোৰ বহুত বেছি প্ৰব্লেম, ইমান টাইম ধৰি জগাই থাকিব লাগে। লগতে আজি ভাতৰ লগত আছিলে পনীৰ আৰু ড্ৰাই চিকেন লগতে আচাৰ, এনেধৰণেই খালোঁ আৰু আমি আহিলোঁ অফিচলৈ বুলি। আজিলৈ ভাবিছোঁ বাই।